মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ শিক্ষাৰ্থী। আমাৰ দলৰ সদস্য হৈছে তপস্যা দেৱী, অস্মিতা কুমাৰ আৰু নিকিতা চৰকাৰ। আজি আমাৰ থিমটো হৈছে আত্মনিৰ্ভৰ ভাৰত। এই দিনটো আজি আমি বৰ গৌৰৱেৰে ক'ব বিচাৰিছোঁ। তাঁতৰ সূতাত গঠা আত্মনিৰ্ভৰ ভাৰতৰ তাঁতশাল কেৱল এটি কাপোৰ বোৱা আহিলাই নহয়, ই হৈছে আমাৰ পৰম্পৰা, পৰিশ্ৰম আৰু মৰমৰ প্ৰতীক। প্ৰত্যেক তাঁত সূতাত আছে এটি গল্প, মাতৃৰ মৰম, শিল্পীৰ ধৈৰ্য আৰু অসমীয়া। আজিৰ দিনত আমাৰ দেশ বিকশিত হ'বলৈ আগবাঢ়িছে। প্ৰযুক্তি, শিক্ষা আৰু বিজ্ঞানত আমি আগুৱাই গৈছোঁ। কিন্তু এইখিনিতে আমাৰ গাঁৱৰ তাঁতিয়ে দেখুৱাইছে যে উন্নয়ন মানে কেৱল যন্ত্ৰ নহয়, উন্নয়ন মানে হৈছে হাতৰ শক্তি আৰু মনৰ বিশ্বাস। তাঁতৰ সূতাত গঠা হৈছে জীৱনৰ আশা। তাত মাথো এটি কাপোৰ নহয়, ই হৈছে আমাৰ গাঁৱৰ জীৱন, মহিলাৰ উপাৰ্জন, দেশৰ গৌৰৱ আৰু আত্মনিৰ্ভৰতাৰ পৰা পোৱা ফল। মেক ইন ইণ্ডিয়াৰ সঠিক উদাহৰণ হৈছে এই তাঁতৰ শিল্প। যেতিয়া আমাৰ এই তাঁত বিদেশলৈ যায়, তেতিয়া আমাৰ গাঁও, আমাৰ দেশ গৰ্বৰে দীপ্তমান হয়। আমিও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী হিচাপে প্ৰতিশ্ৰুতি দিওঁ, নিজৰ পৰম্পৰা, নিজৰ শিল্প আৰু নিজৰ সংস্কৃতিৰে গঢ়িম এক বিকশিত আত্মনিৰ্ভৰ ভাৰত। তাঁতৰ সূতাত গঠা আমাৰ স্বপ্ন, আমাৰ আশা, আমাৰ শক্তি। আহক আমি সকলোৱে একেলগে কওঁ, তাঁতৰ সূতাত গঠা আমাৰ স্বপ্ন, আত্মনিৰ্ভৰ ভাৰত, বিকশিত ভাৰত।